হ্যালো, গুড মর্নিং গাইস। আজি আমি আলোচনা কৰিম নাম্বাৰ সিস্টেম। প্ৰথম আমি আলোচনা কৰিম স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যাকে ইংৰাজীত ইয়াক বলা হয় নেচাৰেল নাম্বাৰছ। ইয়াক n আখৰেৰে চিহ্নিত কৰিব পাৰি। আচলতে স্বাভাৱিক সংখ্যা কাক বোলে? যিবোৰ ধনাত্মক পূৰ্ণ সংখ্যা সাধাৰণতে গণনাৰ বাবে ব্যৱহাৰ কৰা হয়, য'ত শূন্য অন্তৰ্ভুক্ত নহয়। মানে সেই সংখ্যাবিলাক 1ৰ পৰা আৰম্ভ হয়, এইবিলাক সংখ্যাত শূন্য অন্তৰ্ভুক্ত নহয়। যেনে 1 2 3 4 এনেকৈ যিমানবোৰ সংখ্যা আছে এইবিলাক সংখ্যা স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। তাৰপিছত আমি আলোচনা কৰিম পূৰ্ণ সংখ্যা। এইবিলাক ডব্লিউৰে আৰম্ভ কৰা হয়। ডব্লিউ দি চিহ্নিত কৰা হয়, যাক ইংৰাজীত কোৱা হয় হোল নাম্বাৰ। যিবোৰ ধনাত্মক পূৰ্ণ সংখ্যা 0ৰে আৰম্ভ হয়, যেনে 0 1 2 3 4। আচলতে এইবোৰ সংখ্যাক আমি শূন্যটো অন্তৰ্ভুক্ত কৰি লওঁ। যেনেকৈ আমি স্বাভাৱিক সংখ্যাত শূন্যটো অন্তৰ্ভুক্ত কৰা নাছিলোঁ, ঠিক তেনেকৈ আমি পূৰ্ণ সংখ্যাত আমি শূন্যটো অন্তৰ্ভুক্ত কৰি লওঁ। আৰু 0ৰ পৰা 1 2 3 4 এনেকৈ আমি যিমানবোৰ সংখ্যা আছে এইবিলাক সংখ্যাক আমি পূৰ্ণ সংখ্যা বুলি কওঁ। তাৰপিছত আছে আমাৰ ঋণাত্মক সংখ্যা, ইংৰাজীত নেগেটিভ ইণ্টিজাৰ বুলি কোৱা হয়। আৰু ঋণাত্মক সংখ্যাবিলাকক আমি নেগেটিভ ইণ্টিজাৰ এইটো জেড দি চিহ্নিত কৰা হয়। চাওক আপোনালোকে যিবোৰ সংখ্যাৰ আগত বিয়োগ চিহ্ন থাকে, যেনে -1 -2 -3 -4 ইত্যাদি। আচলতে যিবোৰ সংখ্যাৰ আগত কি থাকে, মানে বিয়োগ চিহ্ন থাকে, সেইবিলাক সংখ্যাক আমি কি বুলি কওঁ? ঋণাত্মক সংখ্যা। তাৰপিছত কি আছে আমাৰ ধনাত্মক সংখ্যা, পজিটিভ নাম্বাৰছ। যিবোৰ সংখ্যাৰ আগত যোগ চিহ্ন থাকে। আচলতে যিবিলাক সংখ্যাৰ আগত বিয়োগ চিহ্ন নাথাকে বা যোগ চিহ্ন থাকে, যেনে 1 2 3 4 এইবিলাক সংখ্যাৰ আগত কোনো বিয়োগ চিহ্ন নাই। সংখ্যাবিলাক দেখাত